নমস্কাৰ সকলোকে স্বাগত জনাইছোঁ নতুন ভিডিঅ' এটাৰ মাজলৈ। সো আপোনালোকৰ ফালৰ বহুতে এইটো কমেণ্ট কৰি আছিলে যে ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট অৰ্থাৎ VFA যিটো এপ্লাই লোৱা হৈছিলে তাৰে ইয়াৰে এন্ট্ৰেন্স এক্সাম বা যিটো পেট সেইটো কেতিয়া হ'ব বুলি। সো প্ৰথম কথা আপোনালোকক জনাওঁ সেই সম্পৰ্কে কোনো ধৰণৰ অফিচিয়েল আপডেট এতিয়ালৈকে অহা নাই। সো এইটো এপ্লিকেশ্যন লোৱা যিটো আপোনালোকৰ প্ৰায় নটিচটো আহিছিলে 1 ইয়াৰ হ'বৰে হ'ল। যোৱা বছৰ 2025ত লোৱা হৈছিলে। এইটো 11 জুন তাৰিখে নটিচটো মুকলি কৰিছিলে। লাষ্ট ডেটটো এইটো 13 জুলাইলৈকে হৈছিলে। 200টা পোষ্ট আছিলে। সো আপোনালোকক পুনৰবাৰ জনাওঁ যে ইয়াৰে 13 জুলাইলৈকে যেতিয়া লাষ্ট ডেট আছিলে ইয়াৰ এপ্লিকেশ্যনটো সেই তাৰে কিছুদিন পিছত অৰ্থাৎ আগষ্টৰ 1 তাৰিখে নটিচ এখন পাব্লিছ কৰিছিলে অফিচিয়েল ৱেবছাইটত, য'ত এইটো লিখা আছিলে যে এই VFA যিকেইটা এপ্লাই লোৱা হ'লে সেই পোষ্টকেইটা ইয়াতে কেপ্ট ইন এভিয়েন্স আনটিল ফাৰ্দাৰ অৰ্ডাৰ, তাৰমানে পৰৱৰ্তী অৰ্ডাৰ নোহোৱালৈকে এইটো আপোনালোকৰ এইটো স্থগিত ৰখা হৈছে বুলি। তো মই প্ৰথমতে কৈছিলোঁ যিটো VFA ট্ৰেইনিং কোৰ্চ হয় ইয়াৰে যিটো আপোনালোকৰ এণ্ট্ৰেন্স বা পেট এক্সাম লোৱা হয় এইটো মানে এইবিলাক টাইম টেকিং হয়। এক্সাম মানে এপ্লাই হোৱাৰ বহুদিন সময় লাগি যায় এক্সাম হওঁতে আৰু এক্সামটো চলেও আপোনালোকৰ 1.5 মাহ প্ৰায় কেতিয়াবা 2 মাহলৈকেও চলে যদি কেণ্ডিডেট বেছি হয়। কিছুমানে আকৌ কৈ আছে যে এইবাৰ ৰিটেন হ'ব পাৰে বা ইয়াতে আগৰ দৰেও পেট হ'ব পাৰে। চ' এইটো এতিয়ালৈকে কোনো ধৰণৰ আপডেট দিয়া হোৱা নাই, কিন্তু আপোনালোকে প্ৰিপাৰেশ্যন চলাই থাকক, হয়তো বা চেঞ্জো কৰিব পাৰে কাৰণ এইবাৰ এপ্লিকেশ্যন যথেষ্ট বেছি হৈছে আৰু ইয়াতে আপোনালোকৰ VFA বা পেট পাতিবলৈ গ'লে হয়তো আৰু বেছি দিন সময় লাগি যাব। চ' সেইবাবে ৰিটাৰ্ণটো হ'ব পাৰে বা আগৰ দৰেও পাতিব পাৰে, সেইটো কোনো ধৰণৰ জনোৱা হোৱা নাই। আৰু এক্সাম সম্পৰ্কে কোনো ধৰণৰ আপডেট এতিয়ালৈকে অফিচিয়েল ৱেবছাইটত জনোৱা হোৱা নাই বা ডিপাৰ্টমেণ্টৰ ফালৰ পৰা জনোৱা হোৱা নাই। যদি কিবা আপডেট আহে তেতিয়াহে আপোনালোকক জনাব পাৰিম। এনে মই আপোনালোকক একো ডেট কমিট কৰিব নাযাওঁ যে অমুক দিনা বা অমুক তাৰিখে আহিব, এইটো কোনেও ক'ব নোৱাৰে। ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যদিহে অফিচিয়েলি আহে নিশ্চয়কৈ আপোনালোকক জনাই দিয়া হ'ব। পটককৈ কেতিয়াবা অফিচিয়েল ৱেবছাইটত আকৌ নটিচ মাৰিও দিব পাৰে যে অমুক তাৰিখৰ পৰা এক্সামটো হ'ব বুলি, বা প্ৰথমতে লিষ্ট এখন মুকলি কৰিব। আগতে যদি আপোনালোকে ভিডিঅ'সমূহ চাইছে মই জনাইছিলোঁ যে প্ৰথমতে লিষ্ট এখন মুকলি কৰিব য'ত মানে চিলেক্টেড কেণ্ডিডেটছ বুলি ক'লে কোনসকল যিসকলে নেকি ইলিজিবল হয় পেট এক্সামটো দিয়াৰ বাবে। মানে বহুতে এপ্লাই কৰিছে ধৰক, কিছুমান হয়তো ৰিজেক্ট হ'ব পাৰে যদি ডকুমেণ্টছসমূহ উল্টা পাল্টাকৈ আপলোড কৰিছে। সেইটো মই আপোনালোকক জনাইছোঁ যে কোনবিলাক ৰিজেক্ট হ'ব বা কোনবিলাক চিলেক্ট হ'ব, মানে পেট এক্সাম দিয়াৰ বাবে ইলিজিবল হ'ব। যিসকল ইলিজিবল হ'ব তেওঁলোকে সেই এডমিট কাৰ্ড বা কল লেটাৰখন ডাউনলোড কৰিব পাৰিব। চ' মই সেই সম্পৰ্কে আগতেও জনাইছিলোঁ। চ' আপোনালোকে প্ৰিপাৰেশ্যনসমূহ চলাই থাকক। আৰু ইয়াতে যিটো ক্লাছৰ চিৰিজ ষ্টাৰ্ট কৰা হৈছিলে, যদি আপোনালোকে ক্লাছসমূহ বিচাৰে দেন নিশ্চয়কৈ কমেণ্ট কৰিব। আপোনালোকৰ সুবিধাৰ্থে ক্লাছসমূহ মই অনাৰ চেষ্টা কৰিম। আৰু আপোনালোকে নিশ্চিত থাকক যে কোনো ধৰণৰ আপডেট আহিলে আপোনালোকক নিশ্চয়কৈ জনাই দিয়া হ'ব। ভিডিঅ'টো ইয়ালৈ সামৰিছোঁ। ধন্যবাদ।